বাহ মা, তুমি আজি ইমানবোৰ আইটেম বনাইছা। বা এইফালে পনীৰ আছে, পোলাও, ফ্ৰাইড ৰাইচ, আকৌ মিঠাইও আছে ইমানকে। মিঠাইবোৰতো বজাৰৰ পৰা অনা নিচিনা লাগিছে। অ' মা, আজি কিবা স্পেচিয়েল আছে নেকি ঘৰত? তুমি ৰাতিপুৱাতে শুই উঠি ইমানবোৰ বস্তু বনালা যে, মোৰ কিন্তু দেখিয়ে খাওঁ খাওঁ লাগিছে যে, লোভেই লাগি গৈছে। আৰে, তুমি ইমান ধুনীয়াকে ৰেডিও হৈ আছা। অ' মা, কি আছে কোৱা না, নে কোনোবা আলহী আহিব লগা আছে নেকি? নহ'লে তুমি কেতিয়াও ইমানবোৰ আইটেম বনাই নাথাকা। মানে বনোৱাটো বনোৱা, কিন্তু আজি অলপ বেছিয়ে বনাই দিলা নেকি? মিঠাই চিঠাই একেবাৰে একদম ৰাতিপুৱাতে শুই উঠি ইমানবোৰ বস্তু ৰেডি কৰিলা। কোন আহিব কোৱা না মা? কোনোবা আলহী আহিব নে তুমি ক'ৰবালৈ যাবা? এইবোৰ লগত লৈ যাম বুলি ভাবিছা মিঠাই চিঠাই? কোৱাচোন কোৱা সোনকালে, মোৰ জানিবলৈ মন গৈছে। অঁ জুলি, মই আজি এইবোৰ চব বনাইছোঁ, বনাবলৈ মন গ'ল আকৌ। আৰু মই নক'লে যাম, ঘৰত আকৌ কেতিয়াবা ধুনীয়াকৈ সাজি কাচি থাকিবও লাগে। মানে তোক কৈ আছোঁ ৰ, আজি মানে তোৰ মাহী আহিব আকৌ, পেতুলি মাহী। সেইটো কাৰণে ইমানবোৰ বস্তু বনাইছোঁ। তাই ৰাতিপুৱাতে হেনো ঘৰৰ পৰা ওলাই আহিছে, একো খোৱাই নাই। ইয়ালৈকে ফুৰিবলৈ আহিছে, আকৌ বহুত দিন অহা নাই যে। এতিয়া ঘৰতো কাম বন তেনেকৈ নাই, সেইকাৰণে ভাবিলে এতিয়া সময় পাওঁতে ফুৰি যাওঁ বুলি। সেইকাৰণে কালি ৰাতিয়ে মোক ফোন কৰিলে আহি আছোঁ বুলি। সেই মই ভাবিলোঁ ৰাতিপুৱাতে শুই উঠি তাই ভোকে লঘোণে আহিব, কিবা কিবি অলপ বনাই দিওঁ। তাকে বনাই মেলি ৰেডি কৰিছোঁ আকৌ। হা, কি মা? মাহী আহিব, পেতুলি মাহী? অ', সেইকাৰণে তুমি ইমানবোৰ বস্তু বনাইছা। তাকে ভাবিছোঁ মই, তুমি ইমানবোৰ আইটেম বনাইছা, মিঠাই চিঠাই একেবাৰে ইমানবোৰ থৈছা। মই আকৌ ভাবিলোঁ কোনোবা আলহী আহিব, তাকো এগালমান আলহী আহিব বুলি ভাবিছিলোঁ। তুমি তাৰমানে মাহীৰ কাৰণে ৰেডি কৰিছা। অঁ বাৰু, ৰেডি কৰা তেতিয়াহ'লে। কিন্তু মাহী ইমান ৰাতিপুৱাতে ওলাই আহিলে নে একো নোখোৱাকৈ? অকণমান খাই বৈ ধুনীয়াকৈ আৰামছে ওলাই অহা হ'লেও হৈছোন, যদি থাকিবলৈকে আহিছে। অঁ, মই তাইক কৈছিলোঁ যে ৰাতিপুৱা ইমান সোনকালে ওলাই আহিব নালাগে, কিবা এটা খাই মেলি ওলাই আহিলেও হয়। কিমাননো দূৰ? ইমান দূৰ নহয় ন, এঘণ্টাহে লাগে। তাই আকৌ নাই, বোলে ৰাতিপুৱাতে ওলাই যাম, আকৌ সেই অকণমান লাহে ধীৰে যাম বুলি ক'লে কিবা কাম ওলাব বোলে, আহিবলৈ নোৱাৰিম। সেইকাৰণে সেই মোক কৈছিলে আকৌ বোলে বাইদেউ বনাই থবি বুলি, খাবলৈ কিবা কিবি, মই একেবাৰে নোখোৱাকৈ যাম বুলি। সেইকাৰণে সেই আজি অকণমান সোনকালেও উঠা হ'ল, উঠি মেলি আৰু বনোৱাত লাগি গ'লোঁ আৰু। এই মিঠাইবোৰ বাৰু আধাখিনি কিনা, মই এই বাবলু যায় যে, মানে ৰাতি দেৰিকৈ নাহে জানো, তাকে কালি কৈছিলোঁ লৈ আহিবলৈ। আজি ৰাতিপুৱা দি থৈ গৈছেহি, আৰু কেইটামান মই নিজেই বনাইছোঁ। এতিয়া তোৰ যদি ভোক লাগিছে কিবা এটা খাই ল'বি। মাহী আহিলে মই মাহীৰ লগতে একেলগে খাম আৰু। পাবলৈ হৈছেহি নেকি? ফোন কৰা আধা ঘণ্টামান হৈছিলে, এই হেৰিয়াত পাইছোঁ বুলি কৈছিলে আকৌ কাকজান, আহি পাবলৈ হৈছে। অঁ ঠিক আছে, হ'ব দিয়া মা, মই তেতিয়াহ'লে ব্ৰেকফাষ্টটো কৰি লওঁ। আকৌ মোৰ কি কাম ওলাই ঠিক নাই নহয়, মোৰ ভোকো লাগি আছে, সেইকাৰণেহে মই পাকঘৰলৈ আহিছিলোঁ। আহি পিনে ইমানগাল বস্তু দেখিলে মোৰ লোভেই লাগি গ'ল। তুমি আকৌ মাহীৰ কাৰণেহে বনাইছা। হ'ব দিয়া, মই সোনকালে কিবা এটা খাই লওঁ দিয়া। অঁ পেতুলি, আহি পালিহি। বহুত দিনৰ পিছত দেখিলোঁ দেই তোক, সঁচাকৈ ময়ো যাবলৈ সময় নোপোৱা হ'লোঁ। তই আহিলি ভালেই কৰিলি আৰু। এই অথনিবা তোৰ কাৰণে বুলিয়ে বাট চাই আছোঁ আকৌ, ময়ো একো এটা খোৱা নাই নহয়, তই বোলে সেই ভোকত আহিছ, সেইকাৰণে ভাবিলোঁ দুইজনীয়ে আহি পালে মানে একেলগে খাম বুলি। সেই ৰৈয়ে আছিলোঁ, ভোকো লগা যেন লাগিছে। বাইদেউ পালোহি আৰু। এই কি কবি আৰু বুজিছ নাই, এই আহি আছোঁ সেয়া এইডোখৰ যে এই ভাড়া ঘৰবোৰ নাই জানো, সেইখিনিতে বাছখন বেয়া হৈ থাকিলে নহয় বোলে, বাছখন বেয়া হ'ল, অকণমান দেৰি হ'ব বোলে। সেই তাৰপিছত আৰু কি কবি আৰু, সেই বাছখনৰ চকা নে কি পামচাৰ হৈ গৈছিলে, সেইটো লগাওঁতে মেলোতে আৰু তাতে সেই আধা ঘণ্টামান পাৰ হ'ল। সেইকাৰণেহে আহি পাওঁতে দেৰি হ'ল, নহ'লেনো আধা ঘণ্টা আগতে পালোহি হয়। এতিয়া মোৰো বৰ ভোক লাগিছে দেই। মই আৰু জানোৱেই আৰু তই যে মোৰ কাৰণে ৰৈ আছ বুলি, সোনকালে পাবলৈ চাইছিলোঁ আকৌ, এতিয়া গাড়ীখনৰ কাৰণেহে আৰু দেৰি হৈ থাকিলে। অঁ জুলি, কেনেকুৱা ভালনে তোৰ? কি হ'ল, মই অহাৰ কাৰণে তই বেয়া পাইছ নি বাৰু? একদম মুখ চুখখন ফুলাই থকা নিচিনা লাগিছে যে। নাই মাহী, কি যে কথাবোৰ কোৱা তুমি? তুমি আহিছা মোৰ ভালহে লাগিছে আকৌ। আৰু মই কিবা তুমি আহিছা বুলিনো কিয় বেয়া পাওঁ মুখ চুখ ফুলাই থাকিবলৈ? তুমিনো কি কৰিলা মোক? মই আহিছোঁ এনেকৈয়ে থাকোঁ। এতিয়া মই বিনা কাৰণে হাঁহি দাঁতকেইটা উলিয়াই থাকিলেহে হ'ব আৰু। তুমি বহু দিনৰ পিছত আহিছা আকৌ, মইহে মাজে মাজে গৈ থাকোঁ তোমাক খবৰ ল'বলৈ, তুমি আকৌ আহিবলৈ সময়ে নোপোৱা। এতিয়া আহিছা, ভাল লাগিছে। আহা সেই মা অথনিৰ পৰা ৰৈ আছে আকৌ তোমাৰ কাৰণে। তোমাৰ আকৌ বাছ চাছ বেয়া হৈ গৈছে, দেৰি হৈ গৈছে নহয়। আহা বেগটো ময়ে লৈ গৈছোঁ ভিতৰলৈ। মই জানো দে জুলি, মই আহিলেনো তই বেয়া পাবিনে? হেৰি নহয় পিছে, এইবাৰ নাহা বুলি কৈ থাকা যে, এইবাৰ আকৌ একদম বহু দিনলৈ বুলি আহিছোঁ আৰু, দেখা নাই জানো চুটকেট টুটকেট ভৰাই লৈ আহিছোঁ। একদম এমাহমান পাৰিলে মানে এমাহ মানে থাকি যাম বুলি ভাবিছোঁ আৰু। এমাহ পৰা একদম তোক কিন্তু নচাই দিম আকৌ মই। জানোৱে আৰু মাহী আৰু কাণ্ড। কি মাহী, তুমি এমাহৰ কাৰণে আহিছা নি? ৱাও, বৰ ভালচোন। মোৰ শুনি বৰ ভাল লাগিলে দেই, তুমি যে ইমান দিনৰ কাৰণে থাকিবলৈ আহিছা। বাৰু হ'ব পেতুলি, ব'ল ভিতৰত
বহিবি বল, ভাগৰ লগা নাই জানো ইমান দূৰ সেই বাট আহি পিনে? বল ভিতৰলৈ বল, ভোকো লাগিছে নহয়, সোনকালে সেই অকণমান দেৰি বহি ল, তাৰপিছত চাহ তাহ বনাওঁ, ভৰি হাতকেইটা ধুই লগে যা। জুলি তইও বল, অকণমান লাগি মেলি দিবি। মাহী কি মাৰ কাৰণে থাকিবলৈ আহিছে? মইতো ভাবিছো এই দুদিনমান থকাকে আহিছে বুলিহে। এমাহ থাকিব? আৰু ঘৰত কি কাম নাই নেকি? মাৰ কাৰণে থাকিব, ঘৰত অসুবিধা নহ'ব জানো মাহীহঁতৰ? বা মাহীয়ে সঁচাকে দেই, যেতিয়া আহে একদম ইমান দিনৰ কাৰণে আহে মানে আচৰিত লাগি গ'ল শুনি পিনে। হ'ব জুলি, মনে মাৰি থাক এতিয়া। মাহীয়ে শুনিলে বেয়া পাব, ভাবিব মাহী অহাৰ কাৰণে তই বেয়া পাইছ বুলি। দেখা নাই জানো কেনেকৈ ক'লে? আৰু তাতে ইমান দিনৰ পিছত আহিছে, সেইকাৰণে আহিছে আৰু। মাহীৰ কথাচোন তই জানই ভালকে, আহিলে মানে বহুত দিনৰ কাৰণে আহে, আৰু যেতিয়া নাহে একদম বছৰ বছৰলৈ দেখি নাপাওঁ। এতিয়া সময় পাইছে কাৰণে আহিছে, আৰু সেইকাৰণে ভাবিছে দুদিনমান বেছিকৈ থাকি যাওঁ বুলি। তই আকৌ যিটিখন কৈ নাথাকিবি। এতিয়া বল সোনকালে মোক অকণমান পাকঘৰত লাগি দিবি। মাহীয়ে সেই ভৰি হাত ধুই মেলি ফ্ৰেছ হৈ লওঁ, তাৰপিছত মই চাহ বনাওঁ, তই আমাক অকণমান যোগাৰবোৰ দি দিবি, নিজে খালি নহয়। মাহী আহিছে, ফূৰ্তিটো লাগিছে, কিন্তু এফালে মোৰ টেনশ্যনো হৈ গৈছে। এমাহৰ কাৰণে আহিছে মাহী? সঁচাকৈ এমাহৰ কাৰণে আহিছে নে ধেমালি কৰিলে? কিন্তু মাহীয়ে ধেমালিটো নকৰে, মায়েও ক'লেইচোন যেতিয়া আহে বহুত দিনৰ কাৰণে আহে, আৰু যেতিয়া নাহে বছৰ বছৰলৈ চেহেৰা দেখি নাপাওঁ। সেইটোতো সঁচা কথা। এতিয়া এমাহ হ'লে মোৰ ঘামটি ঘূৰাই দিব আৰু মাহীয়ে। কিমান যে দৌৰা দৌৰি কৰিব লাগিব ঠিক নাই আৰু খোৱা বনাই বনাইতো বেহুচে হৈ যাম চাগে। অ' গড, এতিয়া আৰু পিহুৰ লগত মই ওলাই যাব নোৱাৰিম, কাৰণ মাহী আহিলে ঘৰত। মাহীয়ে মোক 5 মিনিট সময় ভালকৈ বহিবলৈ নিদিয়ে নহয়। হৈ গ'ল আৰু মোৰ। মায়ে খাবলৈ কি বনালে? আজিকালি আকৌ তইহে বনোৱা মেলা কৰ। এতিয়া আৰু টেনশ্যন নাই ন, যি খাবলৈ মন যায় তই ঘৰতে বনাই ৰেডি কৰি দিবি। আৰু আগতেতো বাৰু সেই দোকানৰ পৰা আনিব লগা হৈছিলে, এতিয়া ঘৰতে বনোৱা বস্তু খাবলৈ পাম। ভালেই আছে দেই। কি বনাইছে হয়? মোৰ যে বৰ ভোক লাগিছে দেই, একদম পেটৰ আৱাজ ওলাই গৈছে আৰু কওঁ কওঁকে। নাই মাহী, মই বনাবলৈ ক'ত ইমান একো নাজানো নহয়, এই 2-এটা বস্তু জানো আৰু। মায়ে তোমাক চাগে এনেই কৈ থাকে ঢেৰ কিবা কিবি জানো বুলি। মায়েহে সদায় বনাই, মই ক'তনো ভাত পানী বনাই থাকোঁ। আজিও ৰাতিপুৱাতে শুই উঠি মায়ে তোমাৰ কাৰণে ঢেৰ কিবা কিবি বনাই থৈছে। তোমাৰ ভোক লাগিছে বুলি কৈছা নহয়, ভালকৈ পেট ভৰাই খাই ল'বা। ঢেৰ কিবা বনাই থৈছে, এতিয়া মই তোমাক কৈ গ'লে লিষ্টখন শেষেই নহ'ব। গতিকে তুমি সোনকালে ফ্ৰেছ হৈ লোৱা, তাৰপিছত গৈ পিনি খোৱাৰ টেবুলত বহাগে, মই চাহ বাকি দিওঁ, সোনকালে খাই লোৱাগে যোৱা। হয় নি? ঢেৰ কিবা কিবি বনাইছে। তই তেতিয়া নেকি কৈছ যে সেই লিষ্টখন গালেও শেষ নহ'ব বুলি? তাৰমানে বাইদেৱে ঢেৰ কিবা কিবি বনাই থৈছে। এতিয়াহে মনটো ভাল লাগিছে আকৌ। মই বুজিছা নাই, ক'ৰবাত গ'লে মানে প্ৰথমতে সেই খোৱাৰ কথাটোহে ভাবোঁ আকৌ, ভাল খাবলৈ পাম নে নেপাম, কিমানখিনি খাবলৈ পাম। মই আকৌ খোৱা বুলি ক'লে একদম ৰৈ থাকিব নোৱাৰোঁ দেই, যিমান দেখি সিমানে খাই দিব পাৰোঁ নহয়। সেইকাৰণে মানুহজনী দেখিছা নাই একদম, এই ঘৰত আকৌ থাকি থাকি মই এইবোৰ খাবলৈই নোপোৱা হ'লোঁ। ওলাই যাবলৈও কোনো মানুহ নাথাকে আনি দিবলৈ, ঘৰতো মই এইবোৰ বনাবলৈ নাজানো নহয়। বনাবলৈ যিটো জানো সেইটোও বনাব মন নাযায়, সুস্তি লাগে এইবোৰ। আজি ভালকৈ দবাই খাম আৰু তইতো আছেই কিবা কিবি বনাই খুৱাবলৈ। বাৰু মই মুখ হাতকেইটা ধুই আহিছোঁ, তই সোনকালে চাহ বাগগে যা, মই আহি আছোঁ।